আজি দলৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আমি এই সভালৈ দলৰ কেন্দ্ৰীয় সমিতিৰ সমূহ কাৰ্যনিৰ্বাহক সদস্যাৰ লগতে জিলা সমিতিসমূহৰ সভাপতি সম্পাদকসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। মূলতঃ গত লোকসভা নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা কৰাৰ বাবে আমি বিস্তৃতভাৱে পৰ্যালোচনা কৰিলোঁ। যিসকল দলীয় সতীৰ্থক বিভিন্ন সংসদীয় সমষ্টিৰ দায়িত্ব দিয়া হৈছিল, কাৰণ 14টা সংসদীয় সমষ্টি আছে, এই 14টাৰ দায়িত্ব দিয়া হৈছিল, আৰু যিসকলক আমি বিধানসভা সমষ্টিসমূহৰ দায়িত্ব অৰ্পণ কৰিছিলোঁ, আমি সকলোকে লিখিত প্ৰতিবেদন দিবলৈ কৈছিলোঁ। সেইমতে লিখিত প্ৰতিবেদন সকলোৱে আমাক দিছে, আৰু বিশেষকৈ বিধানসভা সমষ্টিসমূহৰ পৰা আৰু সমূহীয়াভাৱে সংসদীয় সমষ্টিৰ তত্ত্বাৱধায়কসকলে ইয়াত লিখিত প্ৰতিবেদন দিয়াৰ উপৰিও মৌখিকভাৱে যিখিনি অভিজ্ঞতা হ'ল সেই কথাখিনি ইয়াত প্ৰকাশ কৰিছে। বিস্তৃতভাৱে আলোচনাৰ অন্তত আমি সকলোৱে খুব আনন্দিত হৈছোঁ, আপোনালোকো নিশ্চয় হৈছে, যে গণতন্ত্ৰৰ এই মহোৎসৱত এইবাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোকেই মতদান কৰিলে। দেশৰ অন্য ৰাজ্যৰ তুলনাত ভোটদানৰ হাৰ যথেষ্ট বেছি আছিল। আমি সমূহ অসমবাসী ৰাইজক আমি তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। তো ইয়াৰ উপৰিও আপোনালোকে জানে, খুব পৰিকল্পিতভাৱে মিত্ৰজোঁটে এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। মাননীয় মুখ্যমন্ত্ৰীয়ে কেওটা দলৰ প্ৰাৰ্থীসকলক, মিত্ৰ দলৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে দিনে ৰাতিয়ে যিমান কষ্ট কৰিলে, নিৰ্বাচনী প্ৰচাৰ চলালে, তাৰ বাবে তেখেতক আজিৰ সভাই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি বৰপেটা সংসদীয় সমষ্টিত সভা কৰি কেৱল সেই সংসদীয় সমষ্টিৰ প্ৰাৰ্থীকেই নহয়, ৰাজ্যখনৰ সমূহ প্ৰাৰ্থীক যিদৰে উৎসাহিত কৰিলে, তেখেতে যোৱা সময়ছোৱাত যিদৰে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাত তৎপৰ হৈছে, সেইবাবে তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে আজিৰ সভাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।